মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ এবাৰ আকান্ত ছাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। হাফ ইয়াৰলি এক্সাম যেহেতু আহি আছে সো তোমালোকৰ সিলেবাসখন অতি জৰুৰী হৈ পৰিছে, যাৰ কাৰণে মই লৈ আহিছো তোমালোকৰ ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজৰ সাবজেক্ট কোড C1 ৰ half yearly plus annual syllabus. Underline lessons items are for half yearly examination. অর্থাৎ underline কৰা lesson সমূহ বা items সমূহ half yearly আহিব আৰু underline নকৰা সমূহক সামৰি underline plus underline নকৰা সমূহ আহিব annualত। সো আমি প্ৰথম লেসনটো চাও reading comprehension, two prose passages, one seen another unseen. Unseenত underline দিয়া আছে আৰু seenত underline দিয়া নাই, so unseen to আহিব half yearlyত আৰু seen and unseen both আহিব annualত। এতিয়া seen passages কি? seen passages মানে আমি চিনি পোৱা, অৰ্থাৎ তোমালোকৰ লেসনৰ যিকোনো প্যাৰাগ্ৰাফ উঠাই দিব আৰু সেই প্যাৰাগ্ৰাফৰ আৰু তলত তোমালোকক কোৱেশ্চন দিয়া থাকিব, প্যাৰাগ্ৰাফটো পঢ়ি পেলাই তোমালোকে আনসাৰ দিব লাগিব। সেম টু সেম আনসিন টু তোমালোকে প্যাৰাগ্ৰাফটো পঢ়ি পেলাই আনসাৰটো দিব লাগিব, কিন্তু এই আনসিন পেছেজটো কিতাপৰ বাহিৰৰ পৰা যিকোনো আহিব পাৰে। হল 2 নম্বৰ সেকশনত আছে, ইয়াত চোৱা যিখিনি আন্ডাৰলাইন দিয়া আছে সেকশন বিত amplification and report writing এই দুটা আহিব হাফ ইয়াৰলিত, বাকি যিখিনি আন্ডাৰলাইন কৰা নাই প্লাস আন্ডাৰলাইন কৰা আছে গুটেইখিনি আহিব কোড এনুৱেলত। ট্ৰান্সলেশন, amplification, article, story, notice writing plus report writing। তাৰ পিছত সেকশন সিত আছে গ্ৰামাৰ। সো গ্ৰামাৰৰ তলত কোনখিনিত আন্ডাৰলাইন কৰা আছে সেইখিনি আহিব হাফ ইয়াৰলিত। তোমালোকে জানাই টেন্স, ইউজ অফ পেসিভ ভয়েস, ওয়ার্ড টু ওয়ার্ডার, প্রিপজিশন, কুৱেশ্চন প্যাটাৰ্ন এইখিনি আহিব কোড হাফ ইয়াৰলিত আৰু এনুৱেলত এইখিনি প্লাস যিখিনি সেকশন সিত আন্ডাৰলাইন কৰা নাই সেইখিনি গুটেইখিনি মিলি পেলাই আহিব এনুৱেলত আৰু সেইখিনি হৈছে টেন্স, ইউজ অফ পেসিভ ভয়েস, ওয়ার্ড টু ওয়ার্ডার। ওয়ার্ড অৰ্ডাৰ মানে লাইন এটা লাইন দিয়া থাকিব ইংলিশত, সেই লাইনটো উল্টা পাল্টা অৰ্ড দিয়া থাকিব, তোমালোকে সিধা কৰিব লাগিব শুদ্ধকৈ। নেৰেশন, প্রিপজিশন, ডিগ্ৰীজ অফ কম্পেৰিজন, কুৱেশ্চন প্যাটাৰ্ন এইখিনি আহিব গুটেইখিনি আহিব এনুৱেলত। তাৰ পিছত সেকশন ডিত লিটাৰেচাৰ টেক্সট বুক বিহেভ, এটো কিতাপৰ পৰা তোমালোকৰ টেক্সট বুকৰ পৰা প্ৰছৰ পৰা আহিব, যিখিনি আন্ডাৰলাইন কৰা আছে সেইখিনি হাফ ইয়াৰলিত আহিব আৰু যিখিনি আন্ডাৰলাইন কৰা নাই প্লাস আন্ডাৰলাইন কৰা আছে গুটেইখিনি মিলি আহিব কোড এনুৱেলত। সো প্ৰছৰ পৰা আহিব লেসনৰ নাম দ্য ফান দে হেড, দ্য সাউন্ড অফ মিউজিক, মাই চাইল্ডহুড এইখিনি আহিব প্ৰছৰ পৰা হাফ ইয়াৰলিত আৰু পোয়েট্ৰিৰ পৰা আহিব দ্য ৰোড নট টেকেন, দ্য লেক ইলে অফ ইনস্প্ৰি and legend of the northland এইখিনি কোৱেশ্চন পোয়েট্ৰিৰ পৰা আহিব হাফ ইয়াৰলিত আৰু এইখিনি প্লাস যিখিনি চেপ্টাৰ ইয়াত দিয়া আছে গুটেইখিনি আহিব এনুৱেলত। সাপ্লিমেন্টৰী ৰিডাৰ মোমেন্টস হাফ ইয়াৰলিত আহিব আন্ডাৰলাইন কৰাটো দ্য এডভেঞ্চাৰ্স অফ টোটো, দ্য হেপী প্ৰিন্স, weathering the storm of Irsama, for a horse is not a home এই গুটেইখিনি মিলি পেলাই আহিব এনুৱেলত। সো তোমালোকৰ টোটাল মাৰ্ক ৰাইটিংত আহিব 90 প্লাস ইন্টাৰনেল এসেসমেন্টত আহিব 10 মাৰ্কস, সো 90 প্লাস 10 ইকুৱেল 100, তো তোমালোকৰ 100 মাৰ্কসৰ পৰীক্ষা হ'ব আৰু 27 মাৰ্ক ৰিটেন এক্সামিনেশনত পাব লাগিব, তেতিয়াহলে তোমালোকে পাস কৰিব পাৰিবা। বাকি 5 মাৰ্ক 30 পালেহে তোমালোকে পাস কৰিবা আৰু টাইম হ'ব তোমালোকৰ 3 আৱাৰ্স। আশা কৰিছো তোমালোকে এইটো ভিডিঅ'ৰ পৰা অলপ হলে উপকৃত হ'বা। আগলৈ আৰু এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, নমস্কাৰ।